নমস্কাৰ বন্ধুসকল, আজি মোৰ প্ৰথম কামটো হ'ল যে মই হাঁহৰ কাৰণে মই হাঁহৰ পোৱালিকেইটা তাৰমানে তাৰ পৰা আঁতৰাই বেলেগ এটা ঠাইত থ'ম। যে এই ঘৰ যিটো দেখি আছে এইটো ঘৰ মই আগতে বনাই থৈছিলোঁ। আগতে ইয়াত এবাৰ হাঁহৰ পোৱালি ৰাখিছিলোঁ। তো ঘৰটো বহুত বেয়া হৈ আছে আৰু ঠায়ে ঠায়ে মানে জালিবিলাক ছিঙি গৈছে আৰু সেইবিলাক চিলাই কৰি ল'ম। তাৰপিছত আৰু হাঁহৰ পোৱালিকেইটা ইয়াতে দি দিম। প্ৰথমে আমি সেইটো ঘৰটো ভালকৈ চাফা কৰি ল'ম। চাফা কৰি লোৱাৰ পিছত তাৰপিছত সূতাৰে মানে ভালকৈ চিলাই ল'ম। তো চাফা কৰি ল'ম আৰু যিখিনি পাতবিলাক পৰি আছিল আৰু বস্তা চস্তা যিবিলাক আছিল সেইবিলাক আঁতৰাই পেলাম ইয়াৰ পৰা। আৰু এনেকৈ কৰোঁতে কৰোঁতে মোৰ ঘৰটো চাফা কৰা হৈ গ'ল আৰু এতিয়া সূতাকেইটা কাটি ল'ম। কাটি লোৱাৰ পিছত মানে এই ফটা যিবিলাক জালি আছে মানে ছিঙি গৈছিল সেইবিলাক মই আৰু ভালকৈ চিলাই কৰি ল'ম। চিলাই কৰি লোৱাৰ পিছত তাৰপিছত হাঁহৰ পোৱালিকেইটা দি দিম। তাৰ আগতে ঘৰটো ভালকৈ ধুই ল'ব লাগিব। তাৰমানে মটৰে পানী দিয়ে ভালকৈ পুৰা স্পীড পানী দি আৰু ধুই ল'ম। তাৰপিছত হাঁহৰ পোৱালিকেইটা মোৰ ঘৰটো চাফা কৰা শেষ হ'ল আৰু চিলাই কৰা শেষ হ'ল। এতিয়া মই ভালকৈ পানী দি ইয়াত মটৰে পানী দি ভালকৈ ধুই ল'ম। ধুই লোৱাৰ পিছত তাৰমানে ইয়াত আগতে হাঁহৰ পোৱালি এবাৰ ৰাখিছিলোঁ যাতে তাৰ যিবিলাক বিষ্ঠা চিষ্ঠা আছিল সেইবিলাক যাতে পৰি যায়, সেইকাৰণে ভালকৈ ধুই ল'ম। তাৰপিছত হাঁহৰ পোৱালিকেইটা দি দিম আৰু মোৰ হাঁহৰ ঘৰটো তাৰমানে ভালকৈ চাফা কৰা হৈ গ'ল আৰু ভালকৈ ধুই ল'লোঁ। এতিয়া মই হাঁহৰ পোৱালিকেইটা দি দিম আৰু মই হাঁহৰ পোৱালিকেইটা মানে মাটিত এৰি দিছোঁ। সেইকাৰণে সেইবিলাক ধৰি আৰু মানে এই যিটো বস্তু আছে ইয়াত মানে থৈ তাৰপিছত আৰু ঘৰটোত থৈ দিম। যিহেতু মোৰ ওচৰত এতিয়া মোৰ কেমেৰামেনটো নাই, সেইকাৰণে মই আৰু অকলে ধৰি আছোঁ। তাৰপিছত ইয়াতে থৈ দিম। মই হাঁহৰ পোৱালিকেইটা ধৰি ঘৰত থৈছোঁ, হাঁহৰ ঘৰত পোৱালিটোৰ ঘৰত। আৰু তাৰ মাজত অলপ চিঙা আছিল আৰু চিঙাটো দি 4-5টামান পোৱালি পৰিছে। যিহেতু মোৰ চিঙা আছে, চিঙাটো ভালকৈ চিলাই কৰি ল'ম সূতাৰে, নহ'লে আৰু পিছত পোৱালিবিলাক ইয়াতে দি পৰিব। সেইকাৰণে মই আৰু চিলাই কৰি ল'ম। তাৰপিছত ইয়াতে হাঁহৰ পোৱালিকেইটা এৰি দিম। তাৰপাছত ইহঁতক দানা খাবলৈ দিম। বাইদেৱে ধন্যবাদ।